নিশ্চয়কৈ সদৌ ছাত্ৰ সন্থাৰ যি মৰিগাঁও জিলা সমিতিৰ যি কৰ্মী সভাত আচলতে ইতিমধ্যে উপস্থিত হৈছে। এই সদৌ ছাত্ৰ সন্থাৰ সন্মানীয় উপদেষ্টা ডক্টৰ সমুজল ভট্ট, সদৌ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু খন্তেক পিছতে আচলতে এই যি কৰ্মী সভাখন অনুষ্ঠিত হ'ব আৰু এখেতসকলক আচলতে উষ্ম আদৰণি জনাইছে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে আৰু এনেদৰে তেখেতসকলে আচলতে ইয়াত আহি অংশগ্ৰহণ কৰিছে আৰু আমি কথা পাতিবলৈ চেষ্টা কৰিম। ইয়াত উপস্থিত অনুভৱ ব্যক্ত কৰক। সদৌ অসম ছাত্ৰ সন্থাৰ অন্যতম সাংগঠনিক কৰ্মসূচী সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মী সভা সমগ্ৰ অসমৰ সকলো জিলাতে ছাত্ৰ সন্থাই কৰ্মী সভাৰ যোগেদি ছাত্ৰ সন্থাৰ মূল চালিকা শক্তি কৰ্মীসকলৰ সৈতে আমি অন্তৰংগভাৱে মিলিত হোৱা আৰু সাংগঠনিক দিশত জাতীয় জীৱনৰ কাৰণে কৰিব লগা কাম কাজখিনি সন্দৰ্ভত আমি তেওঁলোকৰ লগত এইখিনি পৰ্যায়ত আলোচনা কৰোঁ আৰু সেই আলোচনাৰ বাবে আজি মৰিগাঁৱত সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ কৰ্মী সভাত আমি উপস্থিত হৈছোঁ। কৰ্মীসকলৰ উৎসাহ, তেওঁলোকৰ উদ্দীপনা দেখা পাই আমি শক্তি পাইছোঁ। আমি সেই সাহস আৰু উদ্যম লগত লৈ আহিব লগা দিনত জাতীয় জীৱনক অধিক শক্তিশালী ৰূপত আগবঢ়াই নিবৰ কাৰণে পৰিকল্পনা যুগুত কৰিম আৰু আমি আশা কৰিম যে মৰিগাঁওবাসী ৰাইজৰ অভিভাৱকত্বৰে মৰিগাঁৱৰ এই কৰ্মী সভাই ছাত্ৰ সন্থাৰ শক্তিটোক নতুন প্ৰেৰণা যোগাব, উদ্যম দিব আৰু আহিব লগা দিনত আমি জাতিটোক শক্তিশালী ৰূপত আগবঢ়াই নিবৰ কাৰণে আমি সক্ষম হ'ম, সমৰ্থ হ'ম আৰু সকলোৰে আমি অভিভাৱকত্ব কামনা কৰিছোঁ। নিশ্চয়কৈ আচলতে সদৌ অসম ছাত্ৰ সন্থাই অসমৰ ৰাইজে অভিভাৱক আৰু এই অভিভাৱকৰ যি দায়িত্ব আচলতে অসমৰ ৰাইজে আচলতে দি আহিছে আৰু মৰম দি আহিছে ছাত্ৰ সন্থাক আৰু ছাত্ৰ সন্থা শক্তিশালী হোৱাৰ বাবে আচলতে অনুপ্ৰেৰণা যোগাইছে। ডক্টৰ সমুজল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আছে, দাদা শুভেচ্ছা জনাইছোঁ। কেনেকুৱা লাগিছে ইয়ালৈ আহি? মৰিগাঁও আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ আমাৰ সভাপতি উৎপল শৰ্মাৰ ঠাই হয়। এইখন মৰিগাঁও জিলাই সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী আমাক সভাপতি দিছে, যিগৰাকী সভাপতিয়ে সদৌ অসম ছাত্ৰ সন্থাক সন্মুখৰ পৰা নেতৃত্ব দি আছে। উৎপল শৰ্মাৰ সমীৰণ ফুকন দুয়োগৰাকী নেতৃত্বত সদৌ অসম ছাত্ৰ সন্থা পৰিচালনা হৈ আছে। আৰু মৰিগাঁও বুলি ক'লে আমি সদৌ অসম ছাত্ৰ সন্থা সদায় কৃতজ্ঞ যে মৰিগাঁওবাসী ৰাইজে সদায় সদৌ অসম ছাত্ৰ সন্থাক অভিভাৱকত্ব প্ৰদান কৰি আহিছে। মৰিগাঁও অধিৱেশনেই সদৌ অসম ছাত্ৰ সন্থাক অধিক প্ৰাণ দিছিল, গতি দিছিল, বাট দেখুৱাইছিল। গতিকে মৰিগাঁওবাসী ৰাইজৰ ওচৰত আমি সদায় চিৰকৃতজ্ঞ। নতুন বছৰ মৰিগাঁওবাসী ৰাইজৰ ওচৰত আমি প্ৰণিপাত জনাইছোঁ আৰু সদৌ অসম ছাত্ৰ সন্থাক আগুৱাই নিবলৈ মৰিগাঁওবাসী ৰাইজৰ আমি অভিভাৱকত্ব কামনা কৰিছোঁ। আৰু আমি হৃদয়ৰ পৰা ক'ব খুজিছোঁ যে মৰিগাঁৱে সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী আমাক সভাপতি দিছে, উৎপল শৰ্মা। আৰু উৎপল শৰ্মা আৰু সমীৰণ ফুকন সভাপতি সম্পাদক, তেখেতসকলৰ যুটীয়া নেতৃত্বত সদৌ অসম ছাত্ৰ সন্থা পৰিচালনা হৈ আছে। গতিকে মৰিগাঁওবাসী ৰাইজৰ আমি বিশেষ অভিভাৱকত্ব বিচাৰিছোঁ, যাতে সদৌ অসম ছাত্ৰ সন্থাক আমি খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰি আগুৱাই যাব পাৰোঁ, বাট দেখুৱাব পাৰোঁ। এই সকলো দিশত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি মৰিগাঁওবাসী ৰাইজৰ আমি অভিভাৱকত্ব বিচাৰিছোঁ। আজি আমাৰ আলোচনা হ'ব কৰ্মী সভাত ভিতৰত যিমান বাহিৰতো সিমান, বহিবলৈ জেগা নাই। আমি ইয়াত চিন্তন কৰিম, মন্থন কৰিম, কৰ্ষণ কৰিম আৰু দিগন্ত চুব খোজা, আকাশ চুব খোজা ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত কেনেকৈ নিশ্চিত কৰিব পাৰি সেই বিষয়ত আমি আলোচনা কৰিম। অসমৰ মাটিত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আৰু সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ নিশ্চিত কেনেকৈ কৰিব পাৰি সেই সম্পৰ্কত আমি আলোচনা কৰিম। বছৰটোত আমি ইতিবাচক আৰু কি কাম কৰিব পাৰোঁ, কেনেকৈ আৰু ভাল কাম কৰিব পাৰোঁ তাৰ চিন্তন হ'ব, মন্থন হ'ব। প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থা এলেকাত শৈক্ষিক বিষয়বোৰ কি, আমাৰ বিদ্যালয় মহাবিদ্যালয়ৰ সমস্যাবোৰ কি, এই বিষয়বোৰ আলোচনা হ'ব। প্ৰতিটো অঞ্চলত আমাৰ আন ৰাইজে সন্মুখীন হোৱা সমস্যাবোৰ কি সেই বিষয়ত আলোচনা হ'ব। আৰু বিশেষকৈ এটা অৰ্থনৈতিক বিষয়ত আলোচনা হ'ব। আমাৰ প্ৰতিটো পৰিয়ালৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিবলৈ আৰু প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী, যুৱক যুৱতীয়ে মৰ্যাদা সহকাৰে সমাজত জীয়াই থকাৰ পথৰ সন্ধান পাব পৰাকৈ এটা পৰিকল্পিত অৰ্থনৈতিক সংগ্ৰাম আমি কেনেকৈ আগুৱাব পাৰোঁ সেই বিষয়টো আলোচনা হ'ব। আৰু মৰিগাঁৱত ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী সদস্যই ৰাইজৰ অভিভাৱকত্বত এই গোটেই বছৰটোত আমি কি ভাল কাম কৰিব পাৰোঁ সেই ভাল কামৰ এটা ৰূপৰেখা অংকন কৰা হ'ব আৰু সেই ৰূপৰেখা অংকন কৰি আমি আগুৱাই যাম। আৰু গোটেই বিষয়খিনিক আগুৱাই নিবলৈ আমি মৰিগাঁওবাসী ৰাইজৰ আমি অভিভাৱকত্ব বিচাৰিছোঁ আৰু সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাক আমি ধন্যবাদ জনাইছোঁ।
তেওঁলোকে গোটেই মৰিগাঁও জিলাত ৰাইজৰ অভিভাৱকত্বত সংগঠনটি নিয়াৰিকৈ পৰিচালনা কৰি আছে। তাৰ উপৰিও ৰাইজৰ আমি অভিভাৱকত্ব বিচাৰিছোঁ। বিশেষকৈ মৰিগাঁও জিলা বুলি ক'লে, মৰিগাঁও জিলাৰ ৰাইজ বুলি ক'লে আমাৰ এটা সক্ৰিয় আমি শক্তি পাওঁ, আমি প্ৰাণ পাওঁ। আৰু মৰিগাঁও অধিৱেশন আমি পাহৰিব নোৱাৰা এটা বিষয়, বাৰে প্ৰতি এই কথাই কৈ আহিছোঁ। আৰু আগন্তুক এই গোটেই দিনটোত, গোটেই বছৰটোত মৰিগাঁওবাসী ৰাইজৰ আমি অভিভাৱকত্ব বিচাৰিছোঁ। নিশ্চয়কৈ আচলতে এনেদৰেই আচলতে যি কৰ্মী সভাত উপস্থিত হৈছে সদৌ ছাত্ৰ সন্থাৰ সম্পাদকগৰাকী, তেখেতকো আমি জানিব। সদৌ অসম ছাত্ৰ সন্থা অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ সংগঠন আৰু জাতীয় জীৱনক শক্তিশালী ৰূপত আগবঢ়াই নিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই কাম কাজ কৰি আহিছে। আৰু আজি এই কৰ্মী সভাত আমি সংগঠনটোৰ যি মূল চালিকা শক্তি, যিসকলে গোটেই প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ শক্তিটোক, আমাৰ সত্তাটোক আগবঢ়াই লৈ যায়, সেইসকলৰ সৈতে অন্তৰংগভাৱে মিলিত হ'বৰ বাবে আগন্তুক দিনৰ কৰ্মপন্থা নিৰূপণ কৰিবৰ কাৰণে আৰু আজিৰ যুগৰ ছাত্ৰ ছাত্ৰীয়ে কি পৰ্যায়ত সদৌ অসম ছাত্ৰ সন্থা সংগঠনটো পৰিচালিত হোৱা গোটেই প্ৰক্ৰিয়াটো তেওঁলোকে বিচাৰে, সেই সকলোবিলাকৰ সন্দৰ্ভত এই কৰ্মী সভাত আমাৰ আলোচনা হ'ব। আমাৰ সাংগঠনিক স্থিতি, সমাজখনৰ বাবে, ছাত্ৰ ছাত্ৰীসকলৰ বাবে কৰিব লগা কাম কাজ, জাতীয় জীৱনলৈ অহা প্ৰত্যেকটো প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিব পৰাকৈ আমাৰ সাহস, উদ্যম, শক্তিক আমি সাৰথি কৰি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ আৰু পৰিকল্পিত পন্থাৰে সৈতে নতুন প্ৰজন্মক আগবঢ়াই লৈ গৈ অৰ্থনৈতিকভাৱে জাতিটোক স্বাৱলম্বী কৰি গঢ়ি তোলা, তাৰ লগে লগে আমাৰ যিবিলাক সংকট আছে সেই সংকটবিলাকৰ সৈতে আমি সকলো সময়ত যুঁজিব পৰাকৈ, জাতিটোক জীয়া জাতি হিচাপে জীয়াই ৰাখিব পৰাকৈ আমাৰ কৃষ্টি, সংস্কৃতি, সভ্যতা আমি সকলো চিৰদিনৰ বাবে অসমৰ বুকুত জীয়াই ৰাখিব পৰাকৈ বিশ্বৰ বুকুত আমি শক্তিশালী জাতি হিচাপে নিজক যাতে প্ৰতিষ্ঠা কৰিব পাৰোঁ, সেই লক্ষ্যৰে সৈতে সদৌ অসম ছাত্ৰ সন্থাই কাম কাজ কৰি আহিছে। আৰু এই মৰিগাঁৱত আজি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই কৰ্মী সভা অনুষ্ঠিত কৰিছে। মৰিগাঁৱৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰী আমাৰ কৰ্মীসকল আহি উপস্থিত হৈছে। তেওঁলোকৰ সৈতে আমি আলাপ আলোচনাত মিলিত হ'ম। আহিব লগা দিনত আমি কি কৰ্মপন্থাৰে আগবাঢ়ি যোৱাৰ প্ৰয়োজনীয়তা আছে, জাতিটোৱে কোনখিনি কাম কাজত আমি অধিক জড়িত হোৱাটো বিচাৰি, সকলোবিলাক কথাৰ চিন্তন মন্থন কৰ্ষণ হ'ব। আৰু ইয়াৰ যোগেদি আমি সদৌ অসম ছাত্ৰ সন্থাৰ শক্তিটোক ৰাইজে বিচৰাৰ ধৰণে আমাৰ সংগ্ৰামী সত্তাটোৰে সৈতে কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ আৰু জাতিটোৱে কি ধৰণে আগবাঢ়ি গ'লে আহিব লগা দিনত আমি শক্তিশালী ৰূপত প্ৰতিষ্ঠা হ'ব পাৰিম, সেই কথাবোৰ আলোচনা হ'ব। আৰু মৰিগাঁও জিলাবাসী ৰাইজৰ আমি অভিভাৱকত্ব কামনা কৰিছোঁ। অষ্টাদশ মৰিগাঁও অধিৱেশন 2023 বৰ্ষত ইয়াত ৰাইজে অভিভাৱকত্ব প্ৰদান কৰি সৰ্বাংগ সুন্দৰভাৱে অনুষ্ঠিত কৰি দিছে। আজি ইয়ালৈ আহি আমিও উৎসাহিত হৈছোঁ। বিভিন্ন প্ৰান্তৰ পৰা বহু সংখ্যক কৰ্মী ইয়ালৈ আহি উপস্থিত হৈছে আৰু এই সকলো কৰ্মীৰ আন্তৰিক অংশগ্ৰহণেৰে সৈতে সদৌ অসম ছাত্ৰ সন্থা আহিব লগা দিনত নতুন দিগন্তৰ দিশে গতি কৰিব। আৰু আমি সকলো জাতি, জনগোষ্ঠী, জনজাতিৰ সমন্বয়ৰ যোগেদি অসমৰ ছাত্ৰ শক্তিক বলিষ্ঠ ৰূপত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ম বুলি আজিৰ এই স্থানত উপস্থিত হৈ আমি আশাবাদী হৈছোঁ। নিশ্চয়কৈ এনেদৰে আচলতে কৰ্মী সভাত উপস্থিত হৈ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই এনেদৰে যি কৰ্মী সভাৰ উদ্দেশ্যৰ বিষয়ে অৱগত কৰিলে। আৰু পৰৱৰ্তী সময়ত আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক এই কৰ্মী সভাৰ পোনপটীয়া সম্প্ৰচাৰ নিশ্চয়কৈ দেখাই থাকিম।